জাগিৰোডৰ গণেশ টকিজত উপস্থিত প্ৰযোজক শ্যামন্তক গৌতম অতি শীঘ্ৰেই ছবিগৃহটোত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলি জনালে প্ৰযোজকগৰাকীয়ে জাগিৰোডৰ সিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ যি সপোন সেই সপোন বাস্তৱায়িত হোৱাত সন্তুষ্টি প্ৰকাশ প্ৰযোজক শ্যামন্তক গৌতমৰ সৈতে ছবিগৃহটোৰ বৰ্তমানৰ পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে সাউণ্ড ইঞ্জিনিয়াৰ অমৃত প্ৰীতমে বিগত 6 বছৰে বন্ধ হৈ আছিল জাগিৰোডৰ এই গণেশ টকিজ তো আমি আহিলো গুৱাহাটীৰ পৰা আজি জাগিৰোডৰ হলটো চাবলৈ তো আমাৰ গোটেই ফ্যান ক্লাবৰ ল'ৰাবিলাক মঞ্জিলত লাগি আছিলে আৰু আমাৰ ইয়াৰ ওনাৰেও পুৰা সাপোৰ্ট কৰিছে গোটেইখিনি চাফা তাফা কৰি নতুনকৈ বস্তু লগাই মেলি তো এতিয়া ভাল লাগিছে চাই পেলাই তো আমি ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি আছো ইউএফৰ লগত তো মোষ্ট প্ৰবেবলি এই সপ্তাহৰ শেষৰ ফালে এইটো শ্ব' চলাৰ সম্ভাৱনা আছে গতিকে আমিও ভাবোঁ আৰু যে হলটো আকৌ জীয়াই উঠক আৰু সকলো ইয়াৰ মৰিগাঁৱৰ মানুহৰ কাৰণে সুবিধা হওক আৰু এইটো জুবিন গাৰ্গৰ বিৰাট সপোন এটা আছিলে যে হলটো আকৌ চলিব লাগে পুৰণা এনেকুৱা যিমানবোৰ ডাঙৰ হল আছে আকৌ চলিব লাগে গতিকে সেই বস্তুটো হৈ উঠাৰ কাৰণে আৰু আমাৰ গোটেই ফ্যান ক্লাবৰ ল'ৰাবিলাকে লাগি থকাৰ কাৰণে ভাল লাগিছে দেখি ভাইমণ্ডাত আমি দেখিছোঁ যে পুৰণা হল কেনেকৈ খুলি পেলাই ভাইমণ্ডাৰ প্ৰদৰ্শন হৈছিলে আৰু এইটো ইয়াত শ্বুটিং ইয়াতে হৈছিলে আৰু ইয়াত দিঠকত পৰিণত হৈছে আৰু এনেকুৱা ধৰণৰ হলতে আমি ডাঙৰ দীঘল হোৱা আমাৰ জেনেৰেশ্যনৰ যিমানবিলাক আছে বা আমাতকৈ ডাঙৰ এনেকুৱা ধৰণৰ হলত চাই আমি চিনেমা চাই ডাঙৰ দীঘল হোৱা আৰু আজি দেখি পেলাই খুব উৎফুল্লিত আৰু এই হলটো আপোনালোকে খালি মালিকৰ হল বুলি নাভাবিব এইটো আপোনালোকৰ জাগিৰোডৰ এটা সম্পত্তি বুলি লৈ ভাবক এইটো আপোনালোকৰ এটা কালচাৰেল হাব বুলি ভাবক নিজৰ বুলি ভাবক মানুহখিনিকো কওক আৰু এই হলটো চলাৰ কাৰণে অকল জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব ভাল কথা আৰু আটাইতকৈ ভাল লাগিছে যে জুবিন দাই যিটো সপোন দেখিছিলে জুবিন দাই যিটো সপোন লৈ পেলাই আগবাঢ়িছিলে জুবিন দাই যিটো সপোন লৈ অসমীয়া চিনেমাক পুনৰ জীৱিত কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই জুবিন দাৰ শেষ ছবি যিখন দুৰ্ভাগ্যবশতঃ শেষ ছবি সেই ছবিখনৰ এই হলটো যেতিয়া আৰম্ভ হ'ব এই হলটোৰ কাৰণেও